নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ উচ্ছেদক লৈ খুবেই সৰব ৰাজ্য চৰকাৰ সমান্তৰালভাৱে চৰকাৰী ভূমিত যিসকলে বেদখল কৰি আছে তেওঁলোকক লৈও সৰব আৰু এই ক্ষেত্ৰত চৰকাৰে লোৱা এই সিদ্ধান্তক বিভিন্নজনে সমালোচনাও কৰিছে আৰু একাংশই চৰকাৰে লোৱা এই সিদ্ধান্তক সাহসী বুলি কৈছে আৰু এবাৰ কল্পনা কৰক চৰকাৰী ভূমিত যি বেদখল কৰিছে 1-2 লাখ নহয় 23 লাখৰো অধিক ভূমি বেদখল কৰিছে আৰু এওঁলোকক উচ্ছেদ কৰিবলৈ সাহস কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শেহতীয়াভাৱে এই উচ্ছেদক লৈ আন এক প্ৰতিবেদন আপোনালোকক জনাব বিচাৰিছোঁ নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এটা অঞ্চলত নগাঁও জিলা আৰু ৰহা সমষ্টিত একাংশ ব্যক্তিয়ে অবৈধভাৱে এখন বজাৰ কৰিছে আৰু এই বজাৰত তেওঁলোকে মাটি কিনা বেচাৰ এক বজাৰত নামি পৰিছে চৰকাৰী ভূমিত ক্ৰয় বিক্ৰয়ৰ এক বজাৰ আৰু এই বজাৰখনত বহু কেইজন ব্যক্তি জড়িত আছে ইতিমধ্যে একাংশ শিক্ষকো এই বজাৰখনত নামি পৰিছে পুনৰ জনাইছোঁ নগাঁও জিলা আৰু ৰহা সমষ্টি আনহাতে কাৰ্বি আংলং জিলা আৰু নগাঁও জিলাৰ সীমান্ত একাংশ চৰকাৰী ভূমিত বেদখল কৰি এখন বজাৰৰ সৃষ্টি কৰিছে আৰু এই বজাৰখনক নেতৃত্ব দিছে একাংশ শিক্ষক আৰু বিভিন্নজন ব্যক্তি সমাজৰ আগত তেওঁলোকৰ এক বিশেষ স্থান থকা একাংশ ব্যক্তিও এই কাৰ্যত সোমাই পৰিছে এওঁলোকে মাটিসমূহ এতিয়া বিক্ৰী কৰাত নামিছে অৰ্থাৎ চৰকাৰী ভূমিয়ে একাংশ এটা চক্ৰ নামি পৰিছে আৰু ইয়াত ক্ৰয় বিক্ৰয়ত নামি পৰিছে আৰু এই সমগ্ৰ ঘটনা আমাৰ সতীৰ্থ নয়ন গৈ উপস্থিত হৈছিল উক্ত স্থানত আৰু নয়নৰ কেমেৰাত বন্দী হ'ল কেইবাটাও এনেধৰণৰ ঘটনা আনকাত আপোনালোকক দেখাম সতীৰ্থ সাংবাদিক নয়ন গৈ উপস্থিত হোৱা উক্ত স্থানত কেনেধৰণৰ পৰিৱেশ হ'ল কি কয় এনেধৰণে এতিয়া বজাৰ এখন চলি আছে নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ চৰকাৰী ভূমিত একাংশ দালাল চক্ৰই এই ভূমিসমূহ ক্ৰয় বিক্ৰয় কৰিছে ইয়াতে আপোনালোকে কিমান দিনৰ পৰা আছে আমাৰ জন্ম ইয়াতে এই মাটিবোৰটো চৰকাৰী মাটি চৰকাৰী নে ম্যাদী মাটিবোৰ মেজি হয় চৰকাৰী কাৰ পৰা কিনিছে আপোনালোকে নে দখল কৰিছে নে কিনিছে না কিনি যাব পৰা কিমান চনত কিনিছে 2016 আমাৰ ঘৰ ক'ত এনে ইয়াতে ঘৰ মানে বন্ধুৱাটি ইয়াতে আপোনালোকে মাটিবোৰ যে সব কিনি লৈছে না কিনিছো আৰু দলিল আছে আপোনালোকৰ লগত দলিলবোৰ চাব পাৰিম নে দেখাব পাৰিব আপোনালোকে দলিল পাৰিব ঘৰ আছে দলিল হুকুটাই আমাৰ ডাঙৰ ঘৰ বলছুন তাত দাম এই দেখেন আপুনি কৰ আপোনাৰ ঘৰটো ক'ত মোৰ ঘৰটো লাহৰিঘাট এইটো ঘৰ এইটো না আপোনাৰ ঘৰ ক'ত এইটো ঘৰ এতিয়া অৰিজিনেল ঘৰ ক'ত আছে অৰিজিনেল ঘৰ লাহৰিঘাট তাৰ পৰা আপোনালোকে উঠি আহিছে হয় ইয়াতে মাটি কিনি আহিছে আপোনালোকক কোনে বেচিছে মাটিটো মাটিটো হকু না নুৰ ইছলাম মানুহজনৰ ঘৰ ক'ত এই ভালে আছে লাহৰিঘাটত ঘৰ আছিল আপোনালোকৰ আগতে এতিয়াও ঘৰ আছে নে পৰিয়ালৰ মানুহ আছে কোনবা পৰিয়ালৰ মানুহ আছে পৰিয়ালৰ মানুহ আছে আপোনাক কোনে বেচিছে ইয়াৰ মানুহ মাটিটো কোনে বেচিছে ক'লে নুৰ ইছলাম নুৰ ইছলামে কিনি লৈছে গজনৰ পৰা নুৰ ইছলামে আকৌ তাত ইয়ান্তৰ পৰা বেচিছে আপুনি কিমান টকাত কিনিছে মাটিটো এইটো যিটো আছে এইটো 2 লাখত লৈছো মই কয় বিঘা কেই বিঘা লৈছে 8 কাঠা 8 কাঠা মাটি 2 লাখত 2 লাখ টকা দিছে অতি ভয়ংকৰ আৰু দুখ লগা কথা 10,000 টকাত মাটি বিক্ৰী কৰিছে 1 বিঘা 8 কাঠা মাটি বিক্ৰী হৈছে 2 লাখ টকাত লাহৰিঘাটৰ পৰা মানুহক মাটি আনি তেওঁলোকে মাটি বিক্ৰী কৰিছে 2 লাখ টকাত 8 কাঠা মাটি কিন্তু বৰ্তমান ইয়াৰ স্থানীয় মানুহক মাটি বিক্ৰী কৰা নাই স্থানীয় মানুহক বিক্ৰী কৰিছে মাটি 10,000 টকাত 1 বিঘা আৰু 8 কাঠা মাটিত 2 লাখ টকা ইয়াতে ভাবক যে চৰকাৰী ভূমিক লৈ একাংশই কিদৰে সম্পূৰ্ণ দালাল ৰাজ স্থাপন কৰিছে কোনোবা হক ইন্টিয়ে হক কোনোবা ডেকাই হক কৈকে হক কোনোবা লাগিলে হুকু বা কোনোবা কি ক'লে নুৰ ইছলামেই হক চৰকাৰী মাটিক লৈ যি 2 নম্বৰী দালাল ৰাজ আৰম্ভ কৰিছে এইটো বন্ধ হ'ব কেতিয়া আৰু এই যিসকলে চৰকাৰী মাটিক লৈ বেচা কিনা কৰি বৃহৎ পৰিমাণৰ টকাৰ অংক কৰিছে তেওঁলোকক জেললৈ নিব পাৰিবনে চৰকাৰে নে সাধাৰণ মানুহখিনিকে উচ্ছেদ কৰি তেওঁলোকৰ দায়িত্ব সামৰিব এইটো হ'ব কিন্তু সময়ত লক্ষণীয় বিষয় এইটো কাৰ পৰা কিনিছে আপুনি এইটো নুৰ ইছলামে মিডিয়ামেন মানুহ বেচিছে নেকি নুৰ ইছলাম কৰ মানুহজন এইটো বন্ধুৰাৰ কিমান টকাত বেচিছে মাটিটো এইটো 2.5 লাখ টকাত বেচিছে কিমান কিনিছে আপুনি 1 বিঘা 1 বিঘা 2.5 লাখ
তেখেতক বেচিলে 8 কঠা এইটো বহুত দিন আগত বেচা কিনা হৈছিল আপোনাক কিমানত বেচিছে এইটো 2.5 লাখ টকা বেচিছে পটা আছে নে পতা নাই দলিল আছে নে বেচা কিনা কৰা দলিল আছে দলিলখিনি দেখাব পাৰিবনে পাৰিম বেয়া নাপালে দলিলখিনি আনিবচোন চাম আপোনাৰ ঘৰটো ক'ত অৰিজিনেল ঘৰ ইয়াত বাবুৰাতে অৰিজিনেল ঘৰ বাবুৰাত নামটো আপোনাৰ ইয়াছিন আলী নাই আপুনি ইয়াত যে আছে কিমান দিনৰ পৰা আছে আমি আহিছোঁ 2016 আমি কিনি লৈছোঁ কাৰ পৰা কিনি লৈছিলে এইটো মিডামেৰি লালুং মানৰ পৰা আৰু আপুনি টোটেল কিমান মাটি কিনিছে আমি 9 বিঘা মাটি কিনিছিলোঁ 9 বিঘা মাটি কিমানকে বেচিছে আপোনালোকক বিঘা সেইটো তেতিয়া দাম কম আছিলে 60,000 50,000 এনেকৈ চৰকাৰী ভূমি বুলি জানে চৰকাৰী আপুনিও জানে চৰকাৰী আমি জানি চৰকাৰী এতিয়া যে উচ্ছেদ বিলাক হৈ আছে যদি ইয়াত উচ্ছেদ হয় যিসকলে আপোনালোকক বেচিছিলে তেখেতলোকৰ ওপৰত কিবা ব্যৱস্থা ল'ব সেইটো ল'ব লাগিব আমি আপোনালোকে দখল কৰিছিল নেকি নাই দখল কৰা নাই আমি কিনি লৈছোঁ তাৰপিছত যিটো বুঢ়াই কিনি পেলাই দলিল কৰি লৈছোঁ দলিলবোৰটো আছে ঠিক আছে বৰষুণ দি আছে নালাগে বাৰু আমি ফটো মাৰি ল'ম আৰু যিটো ফেচবুক পোষ্টত লিখা মেলা কৰিছে ল'ৰাজনে সেই মাটিখিনি সম্পৰ্কে কিবা জানে নেকি সেইটো মাটি অলপ জানো মই হলতো 83 আগত সিহঁতে কি বেচিছিলে তাৰ বাবাই বেচিছিলে সেইটো মই 83 চনৰ আগত বেচা কিনা হৈছিলে এইটো মাটি তাৰ বাবা জেঠা এই বৰপিতাই সিহঁতে বেচিছিলে বেচাৰ পিছত এইটো দলিল আছিলে সিহঁতৰ দলিল থকাৰ পিছত এইটো দলিল 83 গণ্ডগোলত যেতিয়া ঘৰ জ্বলাই দিছে এই দলিলখিনি পুৰি গ'ল ইয়াতে এতিয়া বৰ্তমান মিয়া মানুহ কিমান ঘৰমান আছে মিয়া মানুহ আছে 60-70 ঘৰমান আছে 60-70 ঘৰ চৰকাৰী ভূমি এনে সব চৰকাৰী ইয়াতে আপোনালোকে দখল কৰিছে নাই দখল কৰা নাই কিনি লৈছিল তাৰ সব ট্ৰাইবেল মানুহৰ মাটি সব ট্ৰাইবেল মানুহৰ মাটি আৰু ইয়াতে অলপ আগতে আপুনি আমাক অফ কেমেৰা কৈছিল কোনোবা এনটি মাষ্টৰ বুলি কোনোবা এনটি মাষ্টৰ মাটি বেচিছে কোন ডোখৰ জেগা এইখিনিতে সেইটো মাটিৰ লগত কাক বেচিছে উছমানক বেচিছে কেই বিঘা আপুনি জানে নে তাৰ 10 বিঘা মান হ'ব নেকি অনুমানত কিমান টকাকৈ বেচিছে বিঘা এইটো 10,000 টকা বিঘা বেচিছিলে 10,000 টকা বিঘাকৈ বেচিছিলে এতিয়া তাতে কেই ঘৰমান মানুহ আছে তাত মানুহ আছে ধৰি ল হিচাপ কৰিব লাগিব এতিয়া চৰকাৰী ভূমিত নগাঁও জিলা আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী একাংশ অঞ্চলত এনেধৰণে দালাল সোমাই পৰিছে আমাৰ সতীৰ্থ সাংবাদিক নয়ন ডেকা গৈ উপস্থিত হৈছিল কিছু দৃশ্যাংশ আপোনালোকক দেখালোঁ আৰু এই মুহূৰ্তত ফোনলাইনত সংযুক্ত হৈছোঁ নয়ন জ্যোতি ডেকা যে প্ৰকৃততে হৈছে কি চৰকাৰ খুবেই এক্টিভ যে কোনো কাৰণতে চৰকাৰী ভূমিত দখল কৰিব নোৱাৰিব কোনো ব্যক্তিয়ে আৰু এনে সময়তে আপোনাৰ কেমেৰাৰ লেন্সে ঢুকি পোৱা কেইটামান ছবি ইতিমধ্যে দেখাইছোঁ দৰ্শকক কি হৈছে প্ৰকৃততে কি হৈছিলে কেনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে বা সীমান্তৱৰ্তী অঞ্চলসমূহত চৰকাৰী ভূমিত কিয় বিক্ৰী কৰিছে কোনে কিনিছে এই সমগ্ৰ বিষয়ৰ চক্ৰৰ লগত কোন জড়িত হৈ থকাৰ সম্ভাৱনা আছে এই বিষয়টোত নয়ন শুনক নবদা বিষয়টো এনেকুৱা ধৰণৰ যে কাৰ্বি আংলং আৰু নগাঁও সীমান্তৱৰ্তী এলেকাত হয় যে একাংশ চৰকাৰী ভূমি হয় একাংশ খিলঞ্জীয়া মানুহে এসময়ত হাবি জংঘল জুৰি তেওঁলোকে দখল কৰিছিল পৰৱৰ্তী পৰ্যায়ত 2-1 মিয়া ব্যক্তিক সেই মাটিসমূহ বিক্ৰী কৰিছে তাৰ পিছত সেই মিয়া মানুহসকলে যদি আমাৰ খিলঞ্জীয়া মানুহৰ পৰা যদি 10,000 টকাৰ বিঘাত মাটিখিনি লৈছে পৰৱৰ্তী পৰ্যায়ত সেই মাটিখিনি কি কৰিছে তেওঁলোকে টুকুৰা টুকুৰি সিস্টেমত বিক্ৰী কৰিছে প্ৰথম কথাটো হ'ল যে চৰকাৰী ভূমি এই ভূমিসমূহত কোনে সাহস কৰিলে আৰু এটা দালাল চক্ৰই এই মাটিখিনি কেনেকৈ ক্ৰয় বিক্ৰয় কৰি আছে ডাঙৰ প্ৰশ্ন আৰু ইয়াত একাংশ শিক্ষানুষ্ঠানৰ লগত জড়িত থকা একাংশ শিক্ষকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে সন্দেহ নহয় স্পষ্টতাৰে তেওঁলোকে কৈছে যে এজন শিক্ষকো এই মাটি বিক্ৰী চৰকাৰী মাটি বিক্ৰী কৰাৰ লগত জড়িত হৈ আছে চৰকাৰী মাটি চৰকাৰে গমেকে পোৱা নাই বিষয়বিলাক এনেকুৱা ধৰণৰ হৈ আছে প্ৰকৃত ছবিটো এইটো মুখ্যমন্ত্ৰীয়ে সিদিনা কেবিনেটৰ বৈঠকত এটা সিদ্ধান্ত লৈছিল খুবেই এই সিদ্ধান্তৰ প্ৰয়োজন আৰু সময় উপযোগী এইকাৰণে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল কেবিনেটৰ উক্ত দিনাখন বৈঠকৰ দিনাখন যে প্ৰতি গাঁও আৰু বিভিন্ন অঞ্চলসমূহত এখন সমবায় সমিতি গঠন কৰি দিয়াৰ কথা উল্লেখ কৰিছে অৰ্থাৎ পঞ্চায়ত সমিতি থকাৰ উপৰিও উক্ত অঞ্চলৰ ডেকা যুৱকক লৈ এখন সমবায় সমিতি গঠন কৰি দিয়াৰ কথা উল্লেখ কৰিছিল যাৰ জৰিয়তে চৰকাৰী যিসমূহ ভূমি থাকিব এই ভূমিসমূহত কম পইচাত খিলঞ্জীয়া ব্যক্তিসকলক তেওঁলোকে ভাড়াত দিব অৰ্থাৎ ভূমিসমূহৰ ক্ষেত্ৰত চৰকাৰৰ এটা নিৰীক্ষণ থাকিব এটা পদ্ধতিগতভাৱে কিন্তু এতিয়া দেখা পোৱা গ'ল এনেধৰণৰ চৰকাৰী ভূমিসমূহত একাংশ শিক্ষকৰ দৰে বৃত্তিত জড়িত থকা ব্যক্তিসকলে ক্ৰয় বিক্ৰয় কৰা এক দালাল ৰাজ সৃষ্টি কৰিছে নগাঁও আৰু কাৰ্বি আংলং জিলাত নহয় জানো নয়ন মই কোৱা কথাখিনি নগাঁও আৰু কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকাসমূহ হয় কাৰণ কিয়নো এই
এইটো অতিকৈ লাজ লগা কথা যে শিক্ষাবৃত্তিৰ লগত জড়িত এজন ব্যক্তিও চৰকাৰী ভূমি মিয়াৰ হাতত বিক্ৰী কৰে পৰৱৰ্তী পৰ্যায়ত সেই চৰকাৰী চাকৰিৰ আলৰ পৰিয়ালে দাবী কৰে ফেচবুকত যে আমাৰ মাটি তেওঁ কোনোবা মিয়াই দখল কৰিছে যেতিয়া সেই ফেচবুক পোষ্টটো পম খেদি তাত আমি গৈছিলো উপস্থিত হৈছিলো গম পাইছো যে তেওঁলোকৰ সেই শ্বহীদ পৰিয়ালেও সেই মাটিসমূহ বিক্ৰী কৰি থৈছে ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণিত হয় যে যি শ্বহীদ হৈছিল কিয় শ্বহীদ হৈছিল এই মিয়াক মাটি বিক্ৰী কৰিবৰ কাৰণে শ্বহীদ হৈছিল নেকি না প্ৰথম ভুল কাম কৰিব যিসকলে চৰকাৰী ভূমিত ক্ৰয় বিক্ৰয় কৰিছে ইয়াত কাক বিক্ৰী কৰিছে কি প্ৰসংগত এই সমগ্ৰ তদন্ত আৰক্ষীয়ে কৰিব নয়ন কিন্তু এটা কথা ঠিক যে চৰকাৰী ভূমিত আপুনি মই বা কোনো এজন ব্যক্তিয়ে দখলো কৰিব নোৱাৰো আৰু চৰকাৰী ভূমিত আমি বিক্ৰীও কৰিব নোৱাৰো ইয়াত দখল কৰাতকৈ দূৰৰে কথা ইয়াত বিক্ৰীৰ প্ৰসংগ আহি পৰিছে যিসমূহ ডকুমেণ্ট দেখাইছে কাগজ যিসমূহ বনাইছে এইসমূহ কেনেকৈ বনালে তাত এইসমূহ বনোৱাটো পিছে প্ৰথম এটা পাৰ্টি নহয় এটা পাৰ্টিয়ে কিনিছে 10,000 টকাত এবিঘা পৰৱৰ্তী সেই পাৰ্টিটোৱে আকৌ বেচিছে আপোনাৰ 2.5 লাখ 2 লাখ টকাত কেনেকৈ ডকুমেণ্ট কেনেকৈ বনায় এইসমূহ ডকুমেণ্ট কেনেকৈ বনাইছে অকল এফিডেভিট এখন বনাই বিক্ৰী কৰি আছে ডিট এখন বনাই বিক্ৰী কৰি আছে মণ্ডল অফিচত কোনো ধৰণৰ এফিডেভিটো নহয় হয় গাঁৱলীয়া কাগজ এখন আনিছে দলিল এখন আনিছে লিখা পঢ়া কৰিছে আৰু মাটিটো প্ৰকৃততে গাঁও অঞ্চলত এনেধৰণেও চলি আছে নয়নে যি কথা কৈছে শুনিলে আচৰিত লাগিব চৰকাৰী ভূমি এখন হয় চৰকাৰী ভূমিখিনি তেওঁলোকে নিজৰ বাপেকৰ সম্পত্তিৰ নিচিনা ব্যৱহাৰ কৰিছে এইটোহে আচৰিত লাগে মই একজেক্ট সেই শব্দটোৱে ক'ব বিচাৰিছিলোঁ নয়ন আপুনি কৈ দিছে যে চৰকাৰী ভূমি আৰু এই চৰকাৰী ভূমিসমূহত কোনো ধৰণৰ চৰকাৰী কাগজ নাই এই ভূমিসমূহত নিজৰ খাম খুচিমতে এখন কাগজত লিখি লৈছে যে ইমান টকাত আপোনাৰ তাত বিক্ৰী কৰা হ'ল তাৰ পিছত সেই কাগজখন লৈ আন এজনৰ তাত বিক্ৰী কৰিছে এনেধৰণে এতিয়া চৰকাৰী ভূমিত একাংশ দালালে মাটি ক্ৰয় বিক্ৰয়টো লাগিছে আৰু এই বিষয়টোত আশা কৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ধন্যবাদ হয় গুৰুত্বপূৰ্ণ হ'ব লাগে হয় এটা কথা উত্থাপন হ'ব লাগে ইয়াত খিলঞ্জীয়া মিয়াৰ কথা নাহে নহয় মোৰ প্ৰশ্নটোৱে হৈছে আমাৰ বিষয়টোৱে হৈছে যে চৰকাৰী ভূমিত কোনেও ক্ৰয় বিক্ৰয় কৰিব নোৱাৰে সেয়া ৰাজহুৱা সম্পত্তি চৰকাৰী ভূমি উচ্ছেদ হবই উচ্ছেদ হোৱাৰ আগত যিসকলে হাত বাউলি মাতি আনিছিলে সেই মানুহসকলৰ কি শাস্তি হ'ব এটা নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলত একাংশ ব্যক্তিক মাতি আছে ফোন কৰি যে আমি বিক্ৰী কৰিম মাটি আপোনালোকে লওক এইখিনি মাটি দেখাই দিম এনেকুৱা ধৰণৰ কাৰবাৰ এটা চলি আছে নহয় নাই এতিয়া মাটি থকা নাই আগতে বেচা বিক্ৰী কৰি মই কৈছো যে এই মানুহখিনিক মাটি আনি বিক্ৰী কৰিলে এতিয়া এই জেগাটো এয়া সম্পূৰ্ণ তদন্তৰ আওতালৈ আহিব লাগে চৰকাৰী ভূমি এয়া সম্পূৰ্ণ তদন্তৰ আওতালৈ আহিব লাগে এই সমগ্ৰ বিষয়টো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সাংবাদিক হিচাপে আপোনাৰ দায়িত্ব পালন কৰিছে আশা কৰিম যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় নেতৃত্বত থকা ব্যক্তিসকলে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিব পুনৰবাৰ জনাইছোঁ নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী একাংশ অঞ্চলত একাংশ দালাল সোমাই পৰিছে আৰু এওঁলোকে চৰকাৰী ভূমিসমূহত ক্ৰয় বিক্ৰয় কৰে অৰ্থাৎ বিক্ৰী কৰি আছে গ্ৰাহক বিচাৰে আকৌ কম দামত কিনি বেছি দামত বিক্ৰী কৰিছে আৰু এই ক্ষেত্ৰত একাংশ খিলঞ্জীয়া ব্যক্তিয়েও একাংশ সন্দেহযুক্ত ব্যক্তিৰ ওচৰত বেছি দামত মাটি বিক্ৰী কৰিছে নহয় জানো নয়ন সন্দেহযুক্তটো হ'বই নোৱাৰে কাৰণ কিয় টকা খাওঁতে তেওঁলোকে গম পোৱা নাছিল নেকি সন্দেহযুক্ত হয়নে নহয় পৰৱৰ্তী পৰ্যায়ত এতিয়া কেনেকৈ সন্দেহযুক্ত এইবিলাক ভাৰতীয় নাগৰিকে হয় আমি সন্দেহযুক্ত বুলি শব্দটো নানো হয় কিন্তু এটা কথা হয় যে চৰকাৰী ভূমি কিদৰে তেওঁলোকে বিক্ৰী কৰিব পাৰিলে আৰু এটা পাৰ্টিও নহয় দুটা তিনিটা পাৰ্টি সোমাইছে মাটিখিনিতে কোনোবাই 10,000ত লৈছে পৰৱৰ্তী 2 লাখত বিক্ৰী কৰিছে এইবোৰ কিহৰ পৰিকল্পনা তেওঁলোকৰ বাপেকৰ মাটি নেকি এইবোৰ এটা ভূমিতে এনেকুৱা ধৰণৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ নয়ন ডেকা আমাক সবিস্তাৰে সবিশেষ জনোৱাৰ বাবে এয়া আছিলে নয়ন ডেকা আমাৰ জনালে যে কেনেধৰণে চৰকাৰী ভূমিত এতিয়া একাংশ ব্যক্তিয়ে ক্ৰয় বিক্ৰয় কৰিছে আৰু এয়া সঁচাকৈয়ে গৰিহণাৰ যোগ্য আৰু এই বিষয়ৰ ওপৰত বিভাগীয়ভাৱে তদন্ত কৰাৰ খুবেই প্ৰয়োজন আছে নগাঁও জিলা আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী একাংশ অঞ্চলত এতিয়া একাংশ দালাল ওলাইছে যিসকলে চৰকাৰী ভূমি ক্ৰয় বিক্ৰয় কৰি আছে আৰু ইয়াৰ ওপৰত বিভাগীয়ভাৱে তদন্ত কৰিলে সকলো কথা তথ্য পোহৰলৈ আহিব বিদায় লৈছোঁ অধিক বাবতৰিৰ বাবে আপোনালোকেও চাই থাকক ডিবি নিউজ